ইউএছডিএমৰ আচাৰ্য মাহবুবুল হকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। শিক্ষা প্ৰতিষ্ঠানটোৰ আন 5গৰাকী শিক্ষককো প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ। নিশা 12 বজাত আটাইকেইগৰাকীকে হাজিৰ কৰোৱা হৈছিল আদালতত। নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰাজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। শ্ৰীভূমি আৰক্ষীয়ে 7 দিনৰ বাবে জিম্মাত বিচাৰিছিল অভিযুক্তকেইজনক। আনহাতে আটাইকেইজনৰ বাবে জামিনৰ আবেদন জনাইছিল তেওঁলোকৰ অধিবক্তাই। কিন্তু দুই পক্ষৰে আবেদন নাকচ কৰি আটাইকেইগৰাকীকে কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে। আমি পুনৰবাৰ জনাইছো ইউএছডিএমৰ আচাৰ্য মাহবুবুল হকক কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হয়। শিক্ষা প্ৰতিষ্ঠানটোৰ আন 5গৰাকী শিক্ষককো কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। নিশা 12 বজাত আটাইকেইগৰাকীকে হাজিৰ কৰোৱা হৈছিল আদালতত। নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰাজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। শ্ৰীভূমি আৰক্ষীয়ে 7 দিনৰ বাবে জিম্মাত বিচাৰিছিল অভিযুক্তকেইগৰাকী। আৰু ইফালে আটাইকেইজনৰ বাবে জামিনৰ আবেদন জনাইছিল তেওঁলোকৰ অধিবক্তাই। কিন্তু আটাইকেইগৰাকীকে কাৰাগাৰলৈ অৱশেষত আদালতে প্ৰেৰণ কৰে। আমরার হোস্টেলও মানুষ গিয়ে ঢুকিয়া বাচ্চান্তরে ইনস্টিগেট করিয়া ঘটনাটা করাই যাইছে। এটা কি মনে করলেন আপনি? আমরার হোস্টেলও গিয়া বাইরে তাই মানুষে হামাইয়া আমরার বাচ্চান্তরে ইনস্টিগেট করিয়া ঘটনাটা করাইছে। আমরা হোস্টেলের ভিতরে গিয়া আমরার হোস্টেলও মানুষ গিয়া ঢুকিয়া বাচ্চান্তরে ইনস্টিগেট করিয়া ঘটনাটা করাই যাইছে। এটা কি মনে করলেন আপনি?